হাই ছাত্ৰ ছাত্ৰীসকল তো আজিৰ ভিডিঅ'টো বিৰাট ইম্পৰ্টেণ্ট হ'ব গৈ আছে তো আজিৰ ভিডিঅ'টো মেইনলি আমাৰ যিবিলাক আগন্তুক 2024-25 বৰ্ষত HSLC ফাইনেল দিবলৈ সাজু হৈ আছে পৰীক্ষাৰ্থীসকল তেওঁলোকৰ বাবে এই ভিডিঅ'টো স্পেচিয়েল ভিডিঅ'টো শেষলৈকে চাবা বহুত তথ্য গম পাবা ইয়াৰ লগতে আজিৰ পৰা HS ফাইনেল আৰম্ভ হৈছে তো কলা আৰু বিজ্ঞান শাখাৰ সকলো ছাত্ৰ ছাত্ৰীকে মই ফালৰ পৰা শুভেচ্ছা জনাইছোঁ পৰীক্ষাত তোমালোকে নিৰ্ভয় লিখা আৰু সকলোৰে ভাল হওক ঠিক আছে তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা নতুন খবৰ দিওঁ হয়তো কিছুমানৰ জ্ঞাত কিছুমানৰ এতিয়াও মানে অজ্ঞাত তো এইবাৰ তোমালোকৰ যিখিনি প্ৰশ্ন কাকত হ'ব সেই প্ৰশ্ন কাকতত কি হ'ব তোমালোকৰ 4টা সিৰিজ থাকিব A B C D তো প্ৰশ্নবিলাক কেনেকুৱা হ'ব যে তোমালোকে নাভাবিবা যে প্ৰশ্ন বেলেগ বেলেগ হ'ব প্ৰশ্ন বেলেগ বেলেগ নহয় কিন্তু A B C D এই যেটো আছে পেপাৰ সেট বিলাক আছে তো এর যেটো প্ৰশ্ন এর 1 নম্বৰ প্ৰশ্নটো ইয়াৰ 2 নম্বৰ 5 নম্বৰটো থাকিব পাৰে ইয়াৰ 5 নম্বৰটো ইয়াৰ 9 নম্বৰত থাকিব পাৰে ইয়াৰ 5 নম্বৰটো ইয়াৰ 7 নম্বৰত থাকিব পাৰে মানে প্ৰশ্নবিলাক মানে কিছু মানে পৰিৱৰ্তন হ'ব মানে question একেখিনি কোৱেশ্চনে হ'ব কিন্তু এক্সামিন তোমালোকৰ এখন পেপাৰতে কৰিব এখন কোৱেশ্চনতে হ'ব কিন্তু কোৱেশ্চন মাৰ্ক বিলাক বেলেগ বেলেগ হ'ব ঠিক আছে তো এতিয়া চাবা মই তোমালোকক আৰু এটা কথা কওঁ যে এতিয়া চাবা যে তোমাৰ সাপোজ তোমালোকৰ কোনবা সেট A কৰিলে ঠিক আছে ইয়াতে এটা বক্স থাকিব ইয়াতে 4টা বল থাকিব ঠিক আছে তলত লিখা থাকিব A B C D তো তোমালোকৰ যদি C পৰে সাপোজ তোমালোকৰ সেট C পৰিছে তো তোমালোকে ইয়াত C লিখিব লাগিব C টো ইয়াতে ডাৰ্ক কৰিব লাগিব হেনকে B পৰিলে B ডাৰ্ক কৰিব লাগিব A পৰিলে A লিখি A ডাৰ্ক কৰিব লাগিব ঠিক আছে তো এইখিনি ক্ষেত্ৰত তোমালোকে যথেষ্ট সাৱধান হোৱাটো দৰকাৰ কিয়নো চাবা যে যদি তোমালোকৰ প্ৰশ্নখন যদি তোমালোকৰ A সিৰিজৰ প্ৰশ্ন পৰিছে কিন্তু তোমালোকে যদি B লিখিছা তো তেতিয়া তোমালোকৰ সম্পূৰ্ণ OMR শীটখন মানে বাতিল হৈ যাব তাৰ মানে সেইখন তোমালোকে পৰীক্ষা দিয়া একে হৈ যাব কাৰণ এই প্ৰশ্নবিলাক OMR বিলাক সব কম্পিউটাৰত স্ক্যান কৰা হ'ব আৰু তাতে ওয়েবসাইট বিলাক মানে যেটো পোৰ্টেল বনাইছে তাত ডিজাইনিং কৰা হৈছে কেনেকৈ যে A সেটৰ B সেট C D এনেকৈ ডিজাইনিং আছে তো তোমালোকে B লিখিলেও কিন্তু তোমালোকৰ সেটটো A তে হ'ব যদি সঁচাকৈ A পৰিছে ঠিক আছে তো সেইখন ৰিজেক্ট হৈ যাব বা সেইখনৰ তোমালোকৰ কোনো ধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ ভুল হৈ যাব ঠিক আছে তো এইখিনি আমাৰ জানিবলগীয়া কথা তো বি কেয়াৰফুল when you fill up the set ঠিক আছে তো A D পৰিলে D লিখিবা D ডাউট কৰিবা ঠিক আছে তো এইখিনি তোমালোকে মেইনলি জানিবলগীয়া কথা বাকি কিছু কথা তোমালোকৰ এডমিট কাৰ্ডত দিয়া আছে আৰু কিছু কথা পৰীক্ষা সম্পৰ্কে তোমালোকক কও যে তোমালোকে ইউনিফৰ্ম পিন্ধি যাবা পৰীক্ষা আৰু এডমিট কাৰ্ডত যিবিলাক মানে কোৱা হৈছে যে মানে কিবা কিবি নিব নোৱাৰি এইবিলাক তোমালোকে ফলো কৰিব লাগিব ঠিক আছে আৰু তোমালোকৰ যেটো ঘড়ী আছে সেইটো ঘড়ী আমাৰ আজিকালি যি বিভিন্ন ৰকমৰ ঘড়ী ওলাইছে স্মাৰ্ট ওয়াচ মোবাইল এইবিলাক টোটালি বেন ঠিক আছে তো এইবিলাক কিন্তু পৰীক্ষা হলত পালে তোমালোকৰ ওপৰত মানে বিভিন্ন ব্যৱস্থা হাতত ল'ব ঠিক আছে তো পৰীক্ষা বুলি ভয় খাব নালাগে মই জাস্ট তোমালোকক ইনফৰমেশন খিনি দিলো আৰু প্ৰশ্ন কিন্তু এখনে কিন্তু আমাৰ যি কি প্ৰশ্নৰ নাম্বাৰ সেই নাম্বাৰ বিলাক আমাৰ মানে বেলেগ বেলেগ হ'ব ঠিক আছে আৰু সেকেন্ড কথা হৈছে তোমালোকে মানে পানী সানি খোৱাৰ কাৰণে চেণ্টাৰত এভেইলেবল আছে চেণ্টাৰৰ মানে ৰুমৰ প্ৰত্যেক ৰুমৰ সন্মুখতে তোমালোকৰ ৰিফ্ৰেছমেন্টৰ কাৰণে পানী সানি দিয়া থাকিব তো তোমালোকে পানী খাবলৈ বহুত দূৰলৈ যাব নালাগে ঠিক আছে তো এতিয়া চাবা তো যিয়ে হওক মানে ডিজাইনিং যিয়ে হওক কিবাই হওক মোটামুটি তোমালোকে এজ এ ষ্টুডেন্ট তোমালোকে ডিসিপ্লিন মেইনটেইন কৰিব লাগিব পৰীক্ষা হলত তোমালোকে মানে মিসবিহেভ কৰিব নোৱাৰা বা তোমালোকক মানে কি কয় বিভিন্ন ধৰণৰ তাৰ মানে তাত যেটো আছে তো আৰু চাবা আৰু কলম তোমালোকে ইউজ কৰিব লাগিব অনলি ব্ল্যাক ইউজ কৰিব লাগিব ব্ল্যাক এন্ড ব্লু তো এইখিনি তথ্য তোমালোকক জনালো আৰু এটা কথা হৈছে যে আমাৰ যিখন OMR শীট আছে সেই OMR শীটখন তোমালোকে 1.5 ঘণ্টাত জমা দিব লাগিব কিন্তু এইটো নহয় যে কিছুমান ছাত্ৰ ছাত্ৰী মানে 1 ঘণ্টাটো লিখা হ'ব পাৰে বা কিছুমানৰ আধা ঘণ্টাটো লিখা হ'ব পাৰে ঠিক আছে তো সেই OMR শীটখন কি হ'ব তো সেই OMR শীটখন তুমি তোমাৰ লগত ৰাখিব পাৰা নতুবা তুমি গাৰ্ডজনক দি দিব পাৰা মানে যিজন ইনভিজিলেটৰ আমাৰ ছাৰ থাকিব তেওঁ জমা দিব পাৰা ঠিক আছে কিন্তু মই তোমালোকক মানে পাৰ্সোনালি কওঁ
তোমালোকে যদি আধা ঘণ্টা হয় 1 ঘণ্টা হয় তুমি তোমালোকে ইনভিজিলেটৰজনক দি দিবা ঠিক আছে কিয়নো তোমালোকে যেতিয়া তাৰমানে বেলেগ মানে ডেছক্ৰিপশ্যনৰখিনি কথা নাই একো নাই তাত মানে একো চিৰিজৰ কথা নাই কিন্তু তোমালোকে যেতিয়া মানে কি কয় মানে লগত ৰাখিলে তোমালোকে বেলেগ অংক চংক কৰোঁতে সেইখনত তাৰমানে নষ্ট মানে কিবা কাৰণে দাগ পৰি যাব পাৰে ঠিক আছে তো এটা কথা মনত ৰাখিবা যদি তোমালোকে সেটটো বহুৱাতে চিৰিজটো বহুৱাতে ভুল কৰা কিন্তু তোমালোকক নতুনকৈ এক্সট্ৰা OMR চিট যোগান ধৰিব পৰা নাযায় বা যদিও মানে তোমালোকক এক্সট্ৰা OMR চিট সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে তাৰমানে ইমানখিনি এক্সট্ৰা OMR চিট সেৱাই যোগান নধৰে গতিকে তোমালোকে মনত ফাইনেল ভাবি লোৱা যে তোমালোকক এখনেই দিব সেইখন কিবা কাৰণত নষ্ট হ'লে কিন্তু তোমালোকক গোটেই পৰীক্ষাটো দিয়া নিদিয়া একে হৈ যাব ঠিক আছে তো এইখিনি কথা কৈ দিলোঁ তো ভিডিঅ'টো তোমালোকৰ কাৰণে মানে বনালোঁ ঠিক আছে তো যদি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছা ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে এই কথাখিনি গম পায় ঠিক আছে তো পুনৰ পৰীক্ষাৰ বাবে তোমালোকক শুভেচ্ছা দিলোঁ তো আজিৰ কাৰণে ভিডিঅ'টো সামৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে বাই বাই